আদি মধ্য অন্তর জ্ঞান, হিও বাবার পরা পালো। হে আমি বুদ্ধিত মন্থন করি, সদর্শন চক্রধারী হৈ গলো। আত্মিক পিতার পরা আমি মন মনা ভবর মন্ত্র পাও। পিতার স্মৃতি থাকি আমি পতিতর পরা পাবন হই যাও। এখন এই সৃষ্টি চক্রাকারে ঘুরি থাকে, নতুনর পরা পুরনি, পুরনির পরা নতুন হয়। হে আই সদর্শন চক্র এখনো হিংসারে শিরশ্ছেদ করার কথা নহয়। উচ্চতকৈও উচ্চ খণ্ড ভাৰত শত প্ৰধান সুখধাম আছিল, লক্ষ্মী নারায়ণ রাজ্য আছিল, অন্য কোনো ধৰ্ম নাছিল। পিতাই মন মনা ভৱৰ ইনজেকচন দিলে, মুক্তি জীৱন মুক্তি দিবলে, আত্মাক পাৱন কৰি তুলিবলে, কৰিৰ পৰা হীৰা তুল্য কৰি তুলিবলে। সদর্শন চক্রধারী আমি জ্ঞানৰ দীপ জ্বলাও। শিৱ বাবাৰ স্মৃতিৰে অন্ধকাৰ আঁতৰাও। ঘড়িৰ পৰা হীৰা তুল জ্ঞান অমৃত পালে, পতিতৰ পৰা পাৱন হও, যোগ অগ্নি জ্বলে। পূজাৰী পৰা পূজ্য হও, বিকাৰ ত্যাগেৰে। সত্য যুগৰ সেই স্বৰ্গ আজি স্মৃতিত জাগে, লক্ষ্মী নাৰায়ণৰ সেই ৰাজ্য দুচকুত ভাহি উঠে। এটাই ধর্ম এটাই ভাষা, শত প্ৰধান সময়, কলি যুগত তমুক প্রধান। পিতাই দিলে আশ্ৰয়। যোগ অগ্নিৰে আত্মাৰ খাদা তৰে, পাৱন নহয় কোনো গংগা স্নানেৰে। শিৱ বাবা অবিনাশী আত্মিক সাৰজন, সকলোকে স্বৰ্গবাসী কৰি তোলে। গৃহস্থালিত পবিত্ৰ হৈ থাকি দৈবী গুণ ধাৰণ কৰো। ইজনে সিজনক নাচাই সদৰ্শনেৰে সব পৰিৱৰ্তন কৰো। অনুভৱৰ ইচ্ছা শক্তিৰে মায়াৰ শক্তিৰ সন্মুখীন হওঁ। সৰ্বসম্পদ অনুভৱত আনি অনুভৱী মূৰ্ত হওঁ। পৰিস্থিতিয়ে বিচলিত কৰিব নোৱাৰে আমাক। অচল অটল আৰু একৰস হৈ থাকো। গুণ শক্তি আৰু প্ৰাপ্তিৰ অনুভৱেৰে অনুভৱৰ কৰ্তৃত্বশীল হৈ থাকো। শ্ৰী
সৃষ্টির আদি মধ্য অন্তর জ্ঞান কিয় বাবার পৰা পালো সেয়া আমি বুদ্ধিত মন্থন কৰি সদৰ্শন চক্ৰধাৰী হৈ গলো ওম শান্তি সিয় বাবাৰ মানে সংগী সদৰ্শন চক্ৰধাৰী